তো যে আমি ইয়াত স্টার্ট কৰিম কুৱেশ্যন নম্বৰ 8 পৰা লগাৰিথম চেপ্টাৰ 2 এক্সাৰসাইজ 3.1 কুৱেশ্যন নম্বৰ 8 পৰা। তো ইয়াতে কুৱেশ্যনটো আছে log a square bc plus log b square divided by ca plus log c square divided by ab। তো আমি এটো ইকুয়াল টু 0 দেখাব লাগে। তো এটো আমি লেফট হ্যান্ড সাইডৰ পৰা আমি নেক্সটটো কৰিব চাম। তো আমি লগৰ প্ৰপাৰ্টি ইউজ কৰিলে ইয়াত কি আছে প্লাস হৈ আছে, গতিকে আমি এইটা ইয়াত বেস সবতে 10 আছে, গতিকে আমি log ইকুয়াল টু log কমন লৈ ললে ইয়াত আমি a স্কয়ার bc টো ইন প্ৰডাক্ট হৈ যাব b স্কয়ার বাই ca ইনটু c স্কয়ার বাই ab। আলটিমেটলি এটো যদি আমি এটা আমি ইনটু কৰিলে ওপৰত পাম a স্কয়ার b স্কয়ার c স্কয়ার আৰু ইয়াতো চোৱা a ইনটু a স্কয়ার b স্কয়ার and c স্কয়ার। So this one equal to log 1, so which is equal to 0। আমি আগৰ ক্লাছত পাইছিলো log 1 equal to আমি এই কৰিছিলো না যেবিলাক log 10 হলে কিমান হয় 1 হয়। তো আমাৰ log 1 টো তেনেকে log ইয়াত বেসটো 10 থাকে সেম আমি log 1 টো মানে 10 to the power 0 হয়, ইয়াত 10 to the power 0, so এই 0 টো ইয়াত আৰু log 10 equal to 0 into 1 equal to 0 পাম। সো আমি আগৰ ক্লাছটোত পাইছো আৰু যিসকল আগৰ ক্লাছটোত এটেন্ড নাই তোমালোক গৈ পেলাই আমাৰ মিডদাসেনী ইউটিউব চেনেলটোত গৈ চাই ল'ব পাৰিবা আগৰ ক্লাছটো, আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত দি দিবা নিজৰ ডাউট। লেফট হ্যান্ড সাইড বুলি কোৱা সেইটো ইকুৱেল টু নেক্সট আছে কুৱেশ্যন নম্বৰ 8 equal to log এই কুৱেশ্যনটো তোমালোকে log a কিউব log minus log b কিউব equal to log a by b আৰু সেইটো log ab আৰু প্লাস log a log b দেখাব লাগে। তো আমি তোমালোকে ইয়াত লেফট হ্যান্ড সাইডৰ পৰা লৈ ল'বা লেফট হ্যান্ড সাইডটো। এতিয়া চোৱা তোমালোকে ইয়াত এটা আইডেন্টিটি জানিব লাগিব, ইয়াতে তোমালোকে এটা আইডেন্টিটি জানিব লাগিব লেফট হ্যান্ড সাইডৰ পৰা ফৰটো তোমালোকে মেথছত পাই আহিছা জেনাৰেল মেথছত a কিউব minus b কিউব this one equal to a minus b into a square plus ab plus b square। তো আমি এই আইডেন্টিটিটো এতিয়া ইয়াত ইউজ কৰিম। তো ইয়াত ৰাইট হ্যান্ড সাইডত তোমাৰ ইয়াত ৰাইট হ্যান্ড সাইডত আছে log a whole cube minus log b cube। a means ইয়াত log a আছে, b means log b আছে, গতিকে তুমি আইডেন্টিটিটো ইউজ কৰি পেলাই ইয়াত তোমাৰ লিখি দিবা log a minus log b। নেক্সট দেখো আমাৰ হৈ যাব log a স্কয়ার তো ইয়াত তোমাৰ ab স্কয়ার আছে দেই কৈছো আৰু এইমতে কৈ থাকিব ab মানে log a log b আৰু লাষ্ট ওয়ানটো log b whole square।
এতিয়া চোৱা এইটো আমি মাইনাছৰ লগৰ প্ৰপাৰ্টি ইউজ কৰি আমি এইটো এনেকৈ লিখিব পাৰোঁ লগ a by b এইটো হৈ গ'ল আমাৰ লগ a by b আৰু নেক্সট ইয়াত এইটো চোৱাচোন ইয়াতো লগ a স্কোৱাৰ আছে আৰু এইটো লগ b হোল স্কোৱাৰ গতিকে আমি এই দুটা যদি এইটো তোমাৰ প্ৰডাক্ট প্লাছ হৈ আছে এইটো ইয়াতে লগ a যদি মই ইয়াত আৰু এইটো লগ b লগ b তুমি প্লাছৰ প্ৰপাৰ্টি ইউজ কৰিব পাৰো লগৰ আমি লগৰ প্ৰপাৰ্টি ইউজ কৰি আমি লিখিম লগ a আৰু লগ b এইটো হৈ যাব হোল স্কোৱাৰ আৰু এইফালে তোমাৰ লগ a log b equal to ultimately equal to given right hand side so এনেকে সলভ কৰিব লাগিব তোমালোকে আইডেন্টিটি ইউজ কৰি আৰু নহলে তোমালোকে ৰাইট হেণ্ড সাইডৰ পৰা কৰিব পাৰা ৰাইট হেণ্ড সাইডৰ পৰা এইবিলাক কমন লৈ পেলাই তোমালোকে a কিউব মাইনাছ log a হোল কিউব মাইনাছ log b হোল কিউব ওলাব তো তোমালোকে ইয়াত নেক্সট কুৱেশ্যনটো তোমালোকে নিজে ট্ৰাই কৰি চাবা এইটো তোমালোকে প্ৰপাৰ্টি কেইটা ইউজ কৰিলে হ'ল প্ৰপাৰ্টি ইউজ কৰি ইয়াত তোমাৰ ইয়াতে তোমালোকৰ ক্লাছৰ প্ৰপাৰ্টি আৰু মাইনাছৰ প্ৰপাৰ্টি মতে আমি লগৰ আইডেন্টিটি পাইছিলো সেইকেইটা ইউজ কৰিলে হ'ল স্যাৰ কোৱা স্যাৰ বুক আমাৰ বুকত দেখোন স্যাৰ 8 और 3 টু RHS ত মাইনাস আছিল স্যাৰ মাইনাছ নাই এইটো কিতাপখনত ৰং আছে এইটো ক্লাছ হ'ব মানে আমাৰ একৰ্ডিং টু ফৰ্মুলা মতে এইটো হয় ন এইটো ফৰ্মুলাটো গতিকে আমাৰ আইডেন্টিটি ইউজ হ'ব গম পাইছো ইংলিছ মিডিয়ামৰ বুকখনত এইটো মাইনাছ আছে বাট এইটো প্লাছ হ'ব ও স্যার এইটো ডাউট নাই চাগে ন বেলেগৰ আৰু কাবাৰ ডাউট আছে নেকি ইয়াত নাই স্যার নাই স্যার তোমালোকে নাই স্যার তোমালোকে 4 টো তোমালোকে নিজে কৰি চাবাচোন এইটো তোমালোকে প্লাছৰ আইডেন্টিটি আৰু মাইনাছৰ আইডেন্টিটিটো ইউজ কৰিবা তাৰপিছত ইকুৱেল টু তোমালোকে মানে লগ 1 পাবা চাগে লগ 1 পাবা আৰু মেবি লগ 1 ওলাব তাৰপিছত ইকুৱেল টু 0 পাবা লেফট হেণ্ড সাইডটো লিখি লৈছো লেফট হেণ্ড সাইডটো আছে আমাৰ 1 বাই log xyz আৰু বেসটো আছে x 1 বাই log xyz আৰু এইটো y প্লাস 1 বাই এতিয়া আমাৰ এইটো ইকুৱেল টু আমি 1 দেখাব লাগিব 1 সো আমি ইয়াতো আমি লগৰ প্ৰপাৰ্টি ইউজ কৰিম আমি ইয়াত বেসটো চেঞ্জ কৰিলে তেতিয়া আমাৰ এইটো যেটো xyz আছে এই বেসত আহি যাব গতিকে আমি এইটো বেস চেঞ্জ কৰি লিখা log আৰু তেতিয়া এইটো কি 1 বাই হৈ আছে 1 বাই টো নাথাকে আৰু তেতিয়া আমি log x কি লিখিম বেসটো x y z প্লাস এইটো log y বেসটো আহি যাব x y z প্লাস to log xyz আৰু 2z তো আমি বেসটো সেম আছে গতিকে ওপৰ x y z প্ৰডাক্ট হৈ যাব আমি log xyz এইটো আমি কমন আহি যাব আৰু ওপৰত কি হ'ব x y z তো এইটো হলগে log xyz আৰু বেসটো xyz মানে আলটিমেটলি এইটো ইকুৱেল টু 1 ইকুৱেল টু ৰাইট হেণ্ড সাইড তো এইখিনি তোমালোকে এনেকে ইজিলি সলভ কৰিব পাৰিবা আমি লাষ্ট ক্লাছত আমি ডিসকাস কৰা আইডেন্টিটি বিলাক তোমালোকে জানিব লাগিব বাট এই আইডেন্টিটি খিনি ইউজ হৈছে তো নেক্সট কুৱেশ্যনটো আছে log n base a divided by log n base ab
तो इक्वल टू एटु इक्वल टू আমি দেখাব লাগে 1 প্লাস log of b base a তো ইয়াতো ইমান হাৰ্ড নহয় বাৰু একদম তো ইয়াতো তোমালোকে লেফট হ্যান্ড সাইড বা রাইট হ্যান্ড সাইডৰ পৰা যিকোনো এটা সাইডৰ পৰা কৰিলেই হ'ল ইয়াতে left hand side to log of n base a divided by log n base ab. So এতিয়া আমি ইয়াত বেস কিটা চেঞ্জ কৰি লম বেস আৰু এই নাম্বাৰটো যোনটো নাম্বাৰ দিয়া আছে আমি চেঞ্জ কৰি পেলাই এটা যদি a2 আৰু নাম আমি বেস আৰু নাম্বাৰটো চেঞ্জ কৰো তেতিয়া ইয়াত টু ইকুৱেল টু তোমালোকে লিখিব পাৰা ইকুৱেল টু 1 by log of a আৰু এটো যদি মই তেনেকৈ চেঞ্জ কৰি দিওঁ তো তোমাৰ 1 by log of base to m হইব আৰু এটা ab হৈ যাব ab তো এতিয়া এখিনি যদি মই অলপ সিজিলকে লিখা যায় তেতিয়া মই এটা এনেকৈ লিখিব পাৰো 1 by log a base m আৰু এটো log of ab base m এটো তো মানে আমি ইয়াত কি পালোগে আমি পালোগে এটা তোমালোকৰ ওপৰত থাকিলে log of m or log of ab base m আৰু ইয়াতো তোমালোকে log a base to m তো আমি ইয়াত আমি অকমান ইজি কৰি লৈছো আমি বেস টু সেম কৰি বেস ইয়াত a আছিলে ab আছিলে তো মই অলপ ট্ৰান্সফৰ্ম কৰি পেলাই মই ইয়াত কি কৰিলো বেসটো মই mm কৰি ললো এতিয়া মই ওপৰটো যদি অলপ এক্সপান্ড কৰি দিওঁ ওপৰ টাৰ্মটো এটো মই এনেকৈ লিখিব পাৰো log a base m plus log b base m এটো আমি লগৰ প্ৰপাৰ্টি ইউজ কৰিছো প্লাছৰ আৰু এটো তোমাৰ log a base m এটা সো এইটা যদি মই সেপাৰেট কৰি দিওঁ আমাৰ হ'ব log a base m আৰু ইয়াতো হ'ব log a এটা আমি base m আছে আৰু ইয়াতো এফালেও তেনেকৈ log b base m আৰু ইয়াত তলত লিখিবা log a base m এটা ইয়াত এটো কেনসেল যাব সো এফালে আমি ইয়াত থাকিবগে আমাৰ 1 আৰু এটো সো বেসটো দুটাৰে সেম আছে ন আমি এটো এনেকৈ লিখি দিব পাৰো প্লাস log of এটো তোমাৰ ল আছিল তাত log b base a so this one equal to right hand side তো এনেকৈ তোমালোকে ইজিলি মানে ট্ৰান্সফৰ্ম কৰি তোমালোকে সলভ কৰিব লাগিব এতিয়া তো আমি বেসিক এপ্লিকেশনে ইউজ কৰিছো গতিকে বেসিক এপ্লিকেশন খিনি ইউজ কৰি এপ্লাই কৰিব লাগিব তেনেকৈ আৰু এটা ফৰ্মেলিটি যাব লাগিব মানে তোমালোকে ইয়াতে যদি মই এম বেসলে কনভাৰ্ট নকৰি যদি মই বেলেগ কিবা এটা কৰো তেতিয়া গৈ আকৌ উলাবলৈ অলপ মানে ইয়াত আমি এন্ডিং ৰিজাল্টটো উলাওতে অলপ প্ৰবলেম এটা হ'ব গতিকে তোমালোকে স্টেপ বাই স্টেপ আহি থাকিবা ফাৰ্স্ট এটো তোমালোকে বেস চেঞ্জ কৰিবা এনেকৈ তাৰপিছত ফিজিক্যালি লিখি লবা তাৰপিছত এখিনি পিছত এক্সপান্ড কৰি দিবা তাৰপিছত যেখিনি কেনসেল যাব তাৰপিছত আকৌ এটো বেস m আছে গতিকে আমি এনেকৈ লিখিব পাৰো log b base a মানে ইকুৱেল টু তো এইবিলাক এনেকৈ ইজিলি সলভ কৰিব লাগিব আবার ডাউট আছে নেকি নাই স্যার নাই স্যার স্যার নাই নাই স্যার হ'ব তোমালোকে এটো কৰি চাবা মই নেক্সট 9 কৰোঁ ইয়াত কি দিয়া আছে if log m1 equal to log x base a square এনেকৈ m2 m3 দিয়া আছে এতিয়া আমি কি দেখাব লাগে a to the power m1 b to the power m2 and c to the power m3 equal to root over xy z so আমি ইয়াত given টো ইউজ কৰিম given কিটা ফাৰ্স্ট লিখি লবা এতে given ফার্স্ট ওয়ান আছে m1
equal to log x base to কি আছে a square গতিকে তুমি এটো এক্সপোনেনলে কনভার্ট কৰি দিয়াছোন ইয়া যদি মই এটো এক্সপোনেনলে কনভার্ট কৰি দিও ইয়াত হ'ব a square ইয়াত বেস হ'ব a square আৰু ইয়াত আমাৰ পাৱাৰটো আহিব কি m1 গতিকে ইয়াত পাৱাৰটো হ'ব m1 আৰু নাম্বাৰটো হ'ব x এতিয়া মই এটো এনেকে ইয়াত এটো চেঞ্জ কৰি লিখিব পাৰো নহয় আৰু ইয়াত মই a to m1 হ'ব equal to x মানে a to the power m1 square কৰি লিখিলে to x therefore a to the power m1 equal to ইয়াত আমি স্কয়ার রুট লৈ ললো both side স্কয়ার রুট লৈ ললো সো তেতিয়া আমাৰ এটো কি হ'ব এটো তোমাৰ ইয়াত স্কয়ার রুট আহি যাব মানে এটো স্কয়ার আছিল ইয়াত আমাৰ স্কয়ার আছে ন স্কয়ার আছে তাৰ লগত আমি হাফ ইনটু কৰি দিলে আৰু এটো এতিয়া এটো হ'ব ন গতিকে আলটিমেটলি আমি ইয়াত পামগে a to the power m1 equal to এটো মই এনেকে লিখিব পাৰো নহয় root over x this means root over x so similarly গতিকে similarly আমাৰ বাকি কিটা যেটো দিয়া আছে তোমাৰ m2 equal to log of y base to b square তো ইয়াকো যদি মই কনভার্ট কৰোঁগে মানে আলটিমেটলি মই ইয়াত পামগে b ইয়াতো মই b m2 পামগে root over y and m3 দিয়া আছে and m3 equal to log of z আৰু c square therefore c to the power m3 equal to আমি ইয়াত পাম z so এইগিটা মই কৈ দিয়া না কাৰণ আমি এটো সলভ কৰি পাইছিলো এটো a to the power m1 equal to root over x পাইছিলো গতিকে এইগিটা আমাৰ সিমিলাৰলি হেতু তো এতিয়া আমি আহ সৌৰেত আমাক কি দেখাব কৈছে নাও এতিয়া এইগিটা মাল্টিপ্লাই কৰি দিয়া নাও a to the power m1 into a to the power b to the power m2 into c to the power m3 equal to ইয়াত হ'ব root x into root y root z তো আমি ভ্যালু বিলাক পুট আপ কৰি দিলো তো আমাৰ কিমান x y z হ'ব সেইটো proof তো এনেকে আমি মানে আমি এইদৰে এইবিলাক মেথছ সলভ কৰিব লাগিব তোমালোকে ইয়াত ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 দিব পৰা দেই তোমালোকে ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 এইটো ইকুৱেশ্যন 2 আৰু এইটো ইকুৱেশ্যন 3 গতিকে লিখাটো এটা আৰ্ট হয় গতিকে তোমালোকে কেনেকে এক্সপ্ৰেছ কৰা হেতু তোমালোকৰ ওপৰত কথা সো নাও আমি from 1 to 3 পৰা বুলি লিখি কৰিব নাও from 1 to 3 তাৰপিছত এইগিটা মাল্টিপ্লাই কৰি তোমালোকে ৰিজাল্ট উলাই দেখা দিব এটো কোৱেশ্চন 9 or 1 নেক্সট আছে কোৱেশ্চন নম্বৰ 2 আৰু ডাউট নাই ন এটো তোমরা বুজি পোৱা নাই নেকি তো স্যার হ্যাঁ স্যার 9 ৰ থাৰ্ড লাইনটো কেনেকে হ'ল নো 1 ৰ 1 2 এটো স্যার থাৰ্ড লাইনটো তো এটো মই ফাৰ্স্ট ইয়াত m1 আছিল এটো লগত আছিল মই এটো এক্সপোনেনলে কনভার্ট কৰিলো আমি এটো পাইছিলো না লগ যদি 2 equal to 2 গতিকে আমি এটো এক্সপোনেনলে কনভার্ট কৰোতে কেনেকে লিখো 5 স্কয়ার equal to 25 গতিকে এটো বেস টু বেসে হৈ থাকে এটো পাৱাৰ হয় এটো নাম্বাৰটো
সো ইয়াতো মই ইয়াত তেনেকৈ কৈছিলোঁ এইটো আমাৰ বেছ a স্কোৱাৰ আৰু এইটো পাৱাৰটো m1 আৰু এইটো x তাৰপিছত ইয়াত 2m1 2 into m1 হৈ গ'ল মানে a to the power 2m1 equal to x লিখিলোঁ তাৰ নেক্সট ষ্টেপত কি এইটো মই আকৌ এনেকৈ লিখিব পাৰোঁ নহয় a to the power m1 to the power 2 equal to x তাৰপিছত ইয়াত মই ইয়াত চোৱা ইয়াত আমাৰ স্কোৱাৰ হৈ আছে গতিকে মই ইয়াত স্কোৱাৰ ৰুট ল'বলৈ ইয়াত হাফ দি পাৱাৰ হাফে ইনটু কৰি দিছোঁ বোথ চাইডত তেতিয়া ইয়াত 2 টো কেনসেল হৈ গ'ল আৰু ইয়াত x to the power হাফ আহি গ'ল মানে দ্যাট মিন্স এটো ইকুৱেল টু ৰুট x আৰু এইফালে আমাৰ হৈ গ'ল a to the power m1 পালানে গম স্যার পালো তোমালোকে ইয়াত এইটো হাফ নিলিখি তোমালোকে স্কোৱাৰ ৰুট চিম্বল ইউজ কৰিলেও হ'ব আকৌ দেই ইয়াত তোমালোকে স্কোৱাৰ ৰুট চিম্বল ইউজ কৰিব পাৰা মানে আমি এইটো চোৱা আমি 4 যদি আমাক স্কোৱাৰ ৰুট কয় আমি এইটো এনেকেও কৰিব পাৰো আৰু ইয়াক এনেকেও লিখিব পাৰো মানে আমি ইকুৱেল টু কি পাম এইটো 2 স্কোৱাৰ আৰু এইটো হাফ মানে আলটিমেটলি মই ইয়াত 2 ইনটু হাফ এফালে মানে 2 এ পাম তো আমি জানো স্কোৱাৰ ৰুট অফ 4 কিমান 2 হয় আৰু এনেকে কৰিলো আমি এক্সপোনেন্টৰ ফৰ্মত কৰিলো আমি 2 এ পাম ইয়াত তোমালোকে এইকেইটাও সলভ কৰি দেখাব পাৰা এইকেইটাও তোমালোকে এনেকে সলভ কৰি দেখাব পাৰা বা সিমিলাৰলি বুলি লিখিলেও হ'ব কাৰণ আমি এটো পৰা পালো a to the power m1 equal to root over x so similarly আমাৰ এটো পৰা b to the power m2 equal to root over y হ'ব next আমাৰ c to the power m3 equal to root over z so এটা মাল্টিপ্লাই কৰিলে আমি root over x পালো just one next question to এটা মই লিখিব ইয়াত দিয়া আছে তোমাৰ লগ এখানে আমাৰ দিয়া আছে log of a plus b by 4 equal to half log ab গতিকে আমাক এটো ইকুৱেল টু আমি কি দেখাবগে লাগে ইয়াৰ পৰা তোমাক এন্ডিং আমাৰ ইয়াত লব দিছে a স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু 4ab আমি এটো লব লাগিব তো ফার্স্ট আমি ইয়াতে এটা কাম কৰিছো ইয়াত আমি log এটো এনেকে থাকো a প্লাস b by 4 তো এটো মই ইয়াত log a by b এই যে এটো এই নাম্বাৰটো ইয়াত পাৱাৰ কৰি লিখিব পাৰি গতিকে মই পাৱাৰ কৰি লিখিলো এতিয়া আমি লগ লগ কেনসেল কৰি দিম লগ কেনসেল কৰি দিলে a plus b by 4 পালো আৰু এটো ইকুৱেল টু তোমাৰ ইয়াত আহি গ'ল a by b to the power half এটা কি কয় both side square কৰি দিয়া যদি squaring both side we have আমি both side যদি square কৰো তো ইয়াতো তো ইয়াত কি হ'ব চোৱা ইয়াত আমাৰ স্কয়াৰ হৈ যাব মানে যেতিয়া 2 টো কেনসেল যাব ইয়াত আমাৰ হ'ল a plus b whole square আৰু 4 square মানে 4 টো স্কয়াৰ কৰিলে আমি পাম 16 ইয়াতো আমি ইজিলি ইয়াত আমাৰ হাফ ইনটু 2 মানে 2 টো কেনসেল গ'ল ইয়াত থাকিলে ab তো এটা ক্ৰস মাল্টিপ্লাই কৰি দিয়া তাৰ আগতে এটো a plus b whole square টো ভাঙি দিয়াচোন a square কি হ'ব a square plus twice ab plus b square so এটো ফৰ্মুলাটো পাই আহিছে a plus b whole square আইডেন্টিটিটো আৰু এটো 16 টো এফালে প্ৰডাক্ট কৰি দিয়া ক্ৰস মাল্টিপ্লাই কৰিছো আমি যদি ফ্ৰেকশন এনেকা থাকে a by b equal to c by d এটা আমাৰ ক্ৰস মাল্টিপ্লিকেশনত কি হয় a into d ন equal to b into c সো এনেকে মাল্টিপ্লাই কৰিলে ইয়াতো ইয়াত একো নাই ইয়াতো একো নাই মানে 1 আছে 1 এটো সেমে থাকিব সো নেক্সট স্টেপত আমি এটো কি কৰিম a স্কয়াৰ প্লাস b স্কয়াৰ টো আমি লেফট হ্যান্ড সাইডত ৰাখি পেলাই টুৱাইস ab টো ৰাইট হ্যান্ড সাইডত লৈ যোৱা সো 16ab minus 2ab মানে আলটিমেটলি আমাৰ হলগে আমি 14ab পালো তো আনসারটো ওলাই গ'ল therefore a স্কয়াৰ মানে আমাক যেটো দেখাব কৈছিলে এটা আমাক প্রুফ কৰিব কৈছিলে আমি এটো পাই গলো a স্কয়াৰ প্লাস b স্কয়াৰ
equal to 14 AB. কোনোবাই বুজি নাপালা নেকি? ইয়াৰ আমি আইডেন্টিটি এইটো ইউজ কৰিছো a plus b আৰু ইয়ালৈকেতো আমি লগৰে আইডেন্টিটি ইউজ কৰিছো এটা আমি এইটো পাৱাৰৰ এই পাৱাৰটো ইয়াত গুচি যায় পাৱাৰটো ইয়াত মানে আৰু ইয়াত পাৱাৰটো আমি ইয়ালৈ লৈ যাব পাৰোঁ তাৰপিছত আমি লগ লগ ইয়াত এই দুটা লগটো কেনচেল কৰি দিছো তাৰপিছত থাকিলে কি a plus b/4 আৰু ইয়াত a b to the power half তাৰপিছত আমি both সাইডত স্কয়াৰ কৰি দিলো এইটো স্কয়াৰ কৰিলে এইটো ইয়াত a plus b হোল স্কয়াৰ হ'ল আৰু 4 স্কয়াৰ মানে 16 আৰু ইয়াতটো চোৱা ইয়াত আমাৰ এইটো হাফ আছে টু দি পাৱাৰ হাফ আচ্ছা পাৱাৰ কোডে 2 গতিকে 2 টো কেনসেল মানে অকল এবি থাকিলে তো ইয়াত আমাৰ এবি থাকিলে নেক্সট স্টেপত আমি ইয়াত যেটো ভাঙিছো a প্লাস b হোল স্কয়াৰটো এক্সপান্ড কৰি লিখিছো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ আৰু 16 টো a বিলাকত মাল্টিপ্লাই কৰিলো তো নেক্সট তাৰপিছত স্টেপত ফাৰ্স্ট স্টেপত a স্কয়াৰ প্লাস b স্কয়াৰ a টুৱাইস ab টো এফালে লৈ আহোতে 16 ab মাইনাস টুৱাইস ab হলকে আমাৰ 14 টো এনসাৰ মানে ইয়াত দেখাব যেটো দেখাব দিছিলে হেতু তোমাৰ ডাউট আছে নেকি নাই স্যার now question number 9 ইয়াত দিয়া আছে if log bc base a equal to x minus 1 আৰু log ca base a এটা দিয়া আছে সো আমি গিভেন গিটা পৰা অকমান সলভ কৰি পেলাই আমি 1/x দেখাব লাগে 1/x plus 1/y plus 1/z equal to 1 so আমি গিভেনৰ পৰা স্টাৰ্ট কৰোঁ given log of bc base a x minus 1 so এটা তোমালকে এই যে -1 টো এই রাইট সাইডে লৈ যোৱা log of bc base a আৰু এটা আমি ইয়াত লিখিম +1 equal to x so easily আমি এটো log bc আৰু আমি log 1 টো আমি এনেকে লিখিব পাৰোঁ log a base a equal to x so it equal to আমি লিখি দিব পাৰিম ইয়াত বেস টো সেম আছে গতিকে আমি এটা মাল্টিপ্লাই কৰি দিম so bc into a that means ab c equal to x now আমি এটা ইয়াত তোমালকে 1 বাই লৈ লছোন 1 যদি আমি 1 বাই কৰো তেতিয়া আমাৰ এটো হ'ব log of base টো আমাৰ abc হ'বগে আৰু নাম্বাৰটো a মানে log a base abc এটো তোমালোকৰ 1/x হ'ব তো এটো ইকুৱেল টু মই এনেকেও লিখিব পাৰো সৰি তোমালোকৰ এইকনৰ ডকুমেন্ট ইয়াত বেসটো এটা চেঞ্জ নকৰিবা ইয়াত a abc তো মই পিছত কেনসেল কৰিবলৈ প্ৰবলেম হৈ যাব এটো আমি মানিবা তো ইয়াত দুইটাৰে আমি ৰেসিপি 1/1 ললো নেক্সট স্টেপত মই ইয়াত এতিয়া বেসটো চেঞ্জ কৰা এটা বেসটো চেঞ্জ কৰিলে তোমাৰ log a বেসটো আমি পাম abc so equal to ইয়াত 1/x তো গিভেনত দি আমি ফার্স্ট কন্ডিশনৰটো বা আমি এটো এটা ফার্স্ট পালো তো এটা নেক্সট কন্ডিশনটো আছে ইয়াত log of তো নেক্সট আছে log ca base to আছে b equal to y minus 1 so আমি এখিনি যদি এনেকে সলভ কৰো আমি ইয়াত পামগে তোমাৰ ইয়াত তো আমাৰ বেস a আছিলে আমি পালোগে কি log a base abc equal to 1/x গতিকে ইয়াতো মই is implies এটো লিখি log base to abc by b equal to তোমালকে 1/y লিখিব পাৰা আৰু তেনেকে n log of third to দিয়া আছে third তো তোমাৰ log of ab c equal to z minus 1 log of c base
ABC equal to 1 by Z. So etu pallu 1, etu equation 1 asile, etu equation 1 asile, etu pallu 2, 3. From equation 1 to 3, from equation 1 to 3 implies মই এটা তোমালোকে সব গ্রেডে প্লাস করে দিম যেহেতু প্লাস এর কইছে 1 by x 1 by y তো 1 দেখাব লাগে ইয়াত log base abc a plus log base abc b log equal to 1 by x plus 1 by y plus 1 by z. So এখানে এটো সাইডত আমাৰ হবগে log of abc or equal to এফালে তোমাৰ 1 by x plus 1 by y plus 1 by z. So এটা log abc আমি কি এটো 1 হৈ যাব মানে আমি আলটিমেটলি ইয়াত ডিজিন প্লাস আমি দেখিব পাৰো 1 by x plus 1 by y plus 1 by z equal to 1 by z equal to 1 লিখিব পাৰো মানে আমি এই কন্ডিশন টু পা এটো যেটো পালো এটো পা আমি এটো লিখি দিব পাৰো এটো মানে আমাৰ 1 হ'ব সো 1 equal to 1 by x plus 1 by y plus 1 by z হল সো এটো ইকুয়াল দ্যাটস আমি লিখিছো therefore এটো ইকুয়াল টু মই যেটো লাভ যেটো আমি প্রুফ কৰিব দিছো এনেকে তোমালোকে সলভ কৰিবা আমাৰ ডাউট আছে নেকি এটো আমাৰ প্ৰবলেম কোনবা স্টেপ বুজি পোৱা নাই কিবা স্টেপ বুজি পোৱা নাই হেল্ল নাই স্যার। নাই স্যার। নাই স্যার। So ইয়াৰ নেক্সট কুৱেশ্যনটো আছে log of ab base a or base b equal to m then তেন্তে তোমালোকে কাৰ মান উলিয়াব লাগে log b base a মান উলিয়াব লাগে আৰু এটা দিছে লগতে log ab by a equal to m by m minus 1 উলাব লাগে so starting আমাৰ যেটো আমাৰ দিয়া আছে এটো পাই হ'ব log of তো এটা তোমালোকে লগৰ ফৰ্মুলা প্ৰপাৰ্টি ইউজ কৰিলে তুমি এটো লিখিব পাৰা log a base b plus log b base b so m so এটো আমাৰ হ'ল log a base b আৰু এটো plus এটো log bb এটো 1 equal to m so এটো হবে log b by a এটো m minus 1 so এটা যদি মই ইয়াৰ বেস টু চেঞ্জ কৰো তেতিয়া এটো 1 by m minus 1 হৈ যাব আমি আগৰ কুৱেশ্যনটো দেখিছিলা আগতে সলভ কৰা আমি তেনেকে যদি log b base a হৈ যায় তেতিয়া এটো হ'বগে 1 by m minus 1 তো ফার্স্ট আমাক এটো ভ্যালু উলিয়াব দিছিলে log b base a মান তো আমি এটো পালো এটা নেক্সট স্টেপত আকৌ আমাক দিয়া আছিলে এটো উলাব আৰু কিছু নেক্সট কত আছে আমাক log ab base a এটো মান উলাব লাগে ইয়াতে আমি তোমাক এটো ইকুয়াল টু কি দেখাব লাগে m by m minus 1 so এটো a plus log so এটো ইকুয়াল টু 1 plus এটো মানে b by log b base a আমি এটো পাইছিলো এটো ইয়াতে ইউজ কৰা 1 by m minus 1 so এটা LCM m minus 1 আহিব মানে লসাগু আৰু ইয়াত এটা m minus 1 হ'ব আৰু m minus 1 plus 1
এটা -1 +1 কেনসেল হৈ যাব থাকিলে কিমান n/n - 1 so therefore the so this so এটা আমাৰ দেখুৱা হ'ল আমাৰ যেটো দেখাব কৈছিলে এটা আমি প্ৰুফ কৰি দিম so এনেকে সলভ কৰিব লাগিব তোমালোকে so next question to চোৱা question number 5 and question number 5 to আছে তোমালোকে ফার্স্ট কি কৰিব লাগে find out the এটো দিয়া আছে log a by b minus c so it is equal to yet from find the value of abc and also prove that a to the power a b to the power b into c to the power c equal to 1 আৰু ইয়াত এটা কন্ডিশনো দিয়া আছে a b কি হ'ব 0 কে ডাঙৰ 0 কে ডাঙৰ তো ইয়াত যদি দিয়া আছে তাত তোমালোকে অকমান log of a by b minus c equal to log of b c minus a equal to a minus c তো ইয়াত তোমালোকে এটা কাম কৰিবা ইয়াত তোমালোকে এটো k ধৰি লবা তো যিকোনো এটা ভেৰিয়েবল লৈ ললে হলে k তো এতিয়া আমি ইয়াৰ পৰা এতিয়া চোৱা a গোটেইটো ইকুৱেল টু k গতিকে আমি ইয়াৰ পৰা আমি therefore আমি log a equal to কি লিখিব পাম log a equal to b minus c to k তেনেকে log b equal to c minus a k আৰু log c equal to a minus b into k actually মানে কি হৈছে চোৱা ইয়াত আমাৰ a2 ৰেশিও আৰু a2 ৰেশিও ইকুৱেল টু মই k বুলি ধৰি লৈছো মানে a2 ৰেশিও ইকুৱেল টু k তেতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰি দিলে log a ইকুৱেল টু কি হ'ব bc into k এতিয়া আমি ফার্স্ট গোটেই কেইটা ইনটু কৰি দিয়া so to equation 1 equation 2 and equation 3 so এইকেইটা যদি মই প্লাস ইনটু নহয় প্লাস কৰা so 1 plus 2 1 plus 2 plus 3 এটা মই প্লাস কৰিলে ইয়াতে log a log b plus log c আৰু ইয়াতো এইখিনি প্লাস হতে k টো কমন ৰাখি দিয়া আছে তাৰপিছত ইয়াত হ'ব b minus c plus c minus a plus a minus b ইয়াত এটো ইয়াত চোৱা minus c plus c b minus b minus a plus a cancel গলে আমাৰ k into 0 মানে এটো আলটিমেটলি আমি 0 পাম আৰু ইয়াত এটো তোমালোকে ইয়াত চোৱা বেস টো 10 আছে গতিকে মই এটো এনেকে লিখিব পাৰো log abc তো ইয়াত পালো log abc equal to 0 আৰু log 0 কেতিয়া হয় আমি abc আৰু আমি log 0 আগতে পাইছো log কিমানত log 1 ত হয় যদি আমি log টো ক্যান্সেল কৰি দিও ইয়াত যদি মই log ক্যান্সেল কৰি দিও then abc equal to পামগে abc equal to 1 so abc equal to আমি কিমান পালো 1 পালো নেক্সট আমাৰ ডাউট আছে নেকি কোনত তোমালোকে আগতে ৰেশিও পাইছা মই এখানে ইমান এখিনি কে ধৰি লৈছো ৰেশিও ইউজ কৰোতে আমি কে এনেকে ধৰো যিকোনো ভেৰিয়েবল লৈ লও আমাৰ ইজি লেভেল ইজি হ'ব কাবাৰ ডাউট আছে নে হেল্ল স্যার নাই তো ইয়াত আৰু এটা কোৱেশ্চন আছে দেখিছা না a to the power a into b to the power a তো এখিনি হল যদি এটা আমি নেক্সট টু প্ৰুফলৈ যাম নেক্সট টু প্ৰুফ কৰিবলৈ যাওঁতে আমি কি কৰিম ইয়াত ফাৰ্স্ট a to the power a আছে ন গতিকে আমি ইয়াত ফাৰ্স্ট লাইনটোত a মাল্টিপ্লাই কৰিম অকমান আমি অকন বনাই ল'ব লাগিব ইয়াত আমি কি কৰিম 1 ইকুৱেশ্যন 1 ৰ লগত কি কৰিম a ইনটু কৰি দিম তেতিয়া আমাৰ কি হ'ব চোৱা a log a আৰু ইয়াত হৈ যাব a b minus c k এটো মই এনেকেও লিখিব পাৰো নহয় log a আৰু এটো পাৱাৰটো ওপৰত লিখি দিবা এনেকে এটো হৈ গ'ল কি ab minus ac
2 4 question 4 তেনেকে মই যদি সিমিলারলি মই তাত এটো b মাল্টিপ্লাই কৰি তেনেকে 2 টো b মাল্টিপ্লাই কৰা তেতিয়া আমাৰ মানে b log b b into c minus a bc minus ab equation 5 লৈ লওঁ তো নেক্সট এতিয়া আকৌ যদি আমি থাৰ্ড লাইনটো c মাল্টিপ্লাই কৰা এতিয়া আমি পাম c log c to the power এইটো হৈ গ'ল আৰু এফালে c ইকুৱেশ্যন 6 এতিয়া যদি আমি এই যে ইকুৱেশ্যন আমি পালো এই ইকুৱেশ্যন কিটা যদি প্লাস কৰো এইটো ইকুৱেশ্যন প্লাস এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন equation 1 or equation 4 plus 5 plus 6 क्या हमारा इधर पूछना याते तुम्हारा log a to the power a plus log b to the power b plus log c to the power c আৰু এইখিনি প্লাস কৰিলে ইয়াত যদি তুমি এটো ab ইয়াত পজিটিভত আছে ইয়াত ab নিগেটিভত আছে গতিকে তুমি যদি এই গোটেইখিনি প্লাস কৰা মানে এনেকুৱা এটা পাবা 0 into k ইয়াতো সব মাইনাস ac আছে এটো প্লাস ac তেনেকে এটো bc মাইনাস bc গতিকে আমি এই পার্টটো ফার্স্ট প্রিভিয়াস কোয়েশ্চনটোৰ নিচিনাকে 0 হৈ যাব তো এটো আমি লিখিব পাৰো এটো log a to the power a into b to the power b into c to the power c এটো মানে 0 হল তো 0 মানে আমি log 1 লিখিম log 1 তো যদি log ক্যান্সেল কৰি দিয়া log ক্যান্সেল কৰিলে থাকিবগে কিমান a to the power a into b to the power b into c to the power c equal to পাবাগে 1 তো এটা আমাক ওলাব দিছে yes তো ইয়াত কি a আৰু b টো greater than 0 তো তোমালোকে কৰি চাবা বাকি দুই এটা তোমালোকে 7 টো কৰিবা 6 7 কৰি চাবা নিজে মই ট্রাই কৰি চাবা এটো কিবা ডাউট আছে নেকি কাবাৰ আছে নাই হেল্ল নাই স্যার নাই স্যার সো ইয়াতে কোয়েশ্চন নাম্বার 10 আছে যে কোয়েশ্চন নাম্বার 10 টো তোমালোকে এটো প্যাটাৰ্ণতে কৰিব লাগিব তাত যোনটো দিয়া আছে log of x by b minus c তেনেকে চোৱা x y কোয়েশ্চন নাম্বার 10 টো চোৱাচোন তাতো তোমালোকে তেনেকে কৰিব লাগিব তেনেকে তোমালোকে log x equal to b minus c কে পাবা এটো প্যাটাৰ্ণতে হ'ব তাছত ইয়াত দেখিছা না ইয়াত আমি যেনেকে এতিয়া আমাৰ ইয়াত আমাৰ চোৱা এন্ডিং ৰিজাল্টটো চাবা আমি ইয়াত কি a to the power a আছে ন সেইকাৰণে মই ইয়াত কি মাল্টিপ্লাই কৰিছো a মাল্টিপ্লাই কৰিছো গতিকে একে তোমালোকে কোয়েশ্চন নাম্বার 10 ত যদি ভালকে চোৱা তাত কি আছে b c আছে গতিকে তেতিয়া তোমালোকে ইয়াত a জায়গাত কি বহাব লাগিব b c ইনটু কৰিব লাগিব আকৌ তাৰ পিছৰটো তেনেকে b স্কয়াৰ প্লাস bc প্লাস c স্কয়াৰ আছে ন তো তেনেকে কৰিব লাগিব হেতু চাবা আকৌ এইকেইটা কৰি চাবাচোন তোমালোকে পাৰিবা নে কৰি দিব লাগিব পাৰিম যেন লাগিছে নাই হেল্ল সাউন্ড নহয় নাই তোমালোকৰ কিবা কৈছা নেকি পাৰিম স্যার পাৰিম স্যাৰ সো এটা আমি পটাপট আমি তারপর আমি কোয়েশ্চন নাম্বার 11 কৰো তো এটা সমান log of দিয়া আছে log of y equal to কিমান দিয়া আছে 6 ইয়াত আমাক x ৰ ভ্যালু উলিয়াব লাগে ন আৰু এটা দিয়া আছে log of 14 আৰু এটো বেস দে এটো a/y equal to 3 গতিকে মই যদি এটো এক্সপোনেনলে কনভার্ট কৰি দিও তেতিয়া তুমি পাবা x to the power 6 equal to y এটো ফার্স্ট ইকুয়েশন ধৰি লও এটো যদি মই তেনে কনভার্ট কৰো তেতিয়া চোৱা 14x cube equal to 8y হল এটো 2 দিয়া এটা from 1 and 2 আমি কি কৰিম এই যে y ভ্যালুটো কি আছে x to the power 6 ইয়াত ৰিপ্লেস কৰো now 1 and 2
মই ইয়াত লিখিলে এইটো 14 x এইটো কিউব ইয়াত মই কি কৰিলো এইটো বহাই দিয়া y ঠাইত কি বহাবা x to the power 6 গতিকে মই এইটো কেনেকৈ লিখিব পাৰো নহয় 8 এইটো মই এনেকৈ লিখিব পাৰো সো 2x ইয়াত তোমাৰ লাগিব 2 6 আৰু 2 কিউব ইকুৱেল টু তো এনেকৈ তোমালোকে বনাই লিখিব পাৰা এইটো তো এটা কিউব কিউব কেনসেল কৰি দিয়া both side তেতিয়া হ'বগে 14x ইকুৱেল টু 2x স্কয়াৰ মানে ইয়াত চোৱা 2 কিউব ইকুৱেল টু কি হয় 2 কিউব ইকুৱেল টু 8 নহয় জানো আমি 2 কিউব ইকুৱেল টু আগতে পাই আহিছো আৰু 2 কিউব ইকুৱেল টু বেসিক নলেজ এইটো আৰু যদি মই x স্কয়াৰৰ লগত এইটো 3 এনেকৈ কিউব 4 তেতিয়া কি হ'ব x to the power 6 হ'ব সেইকাৰণে মই এইটো 2 ইয়াত কি কৈছো কিউব কৰিছো তেতিয়া মই 8x to the power 6 পাম তো এইটো হ'ল এতিয়া তোমালোকে x x কেনসেল কৰি দিয়া তেতিয়া আমাৰ থাকিবগে কিমান 14 তেতিয়া হ'ব এইটো twice x মানে x ইকুৱেল টু 14/2 মানে x ইকুৱেল টু therefore x ইকুৱেল টু পালোগে x ইকুৱেল টু কিমান 7 আমি এনেকে কৰিব লাগিব মানে তোমালোকৰ লগত দিয়া থাকিলে লগতটো অকমান অকমান টান হয় ন লগত কৰিব গলে গতিকে পটকে তোমালোকে কি কৰিবা এক্সপোনেন্টলে কনভাৰ্ট কৰি দিবা গম পাইছা আৰু যদি এইটো যদি এক্সপোনেন্টটো পটকে কনভাৰ্ট কৰোতে খেলিমেল লাগে অকল এইটো মনত ৰাখিবা ইয়াত তোমাৰ যদি log 25 অফ বেস এইটো লৈছিলো তেতিয়া পাৱাৰটো কি হৈছিলে 2 হৈছিলে ন গতিকে মই যদি এক্সপোনেন্টলে কনভাৰ্ট কৰোঁ তেতিয়া কি হ'ব 5 স্কয়াৰ ইকুৱেল টু 25 এইটো মনত ৰাখি থবা যদি কেতিয়াবা প্ৰবলেম হয় এইটো মনত ৰাখিবা তেতিয়া তোমালোকে পটকে এইটো সাইডত লিখি লবা তাৰপিছত লাগিলে তেতিয়া এনেকৈ কনভাৰ্ট কৰোতে ইজি হৈ যাব গতিকে গম পাবা এইটো বেস হয় গতিকে ইয়াত এইটো হেৰি হৈ আছে গতিকে x টু বেস গতিকে বেস হ'ব আৰু এইটো ইকুৱেল টু যিটো ইকুৱেল চিনৰ এফালে ৰাইট সাইডত থকাটো আমাৰ কি হ'ব পাৱাৰটো হ'ব এই পাৱাৰটো লৈ আহো তাত আৰু যিটো নাম্বাৰটো y গতিকে ইকুৱেল টু y ওকে হৈ যাব সো এনেকৈ এখিনি সলভ কৰিবা নেক্সট আছে কোৱেশ্চন নম্বৰ 12 আৰু এই 2 3 তোমালোকে কৰি চাবা আৰু কিবা ডাউট থাকিলেও তোমালোকে সুধিবা আৰু তোমালোকৰ ধেৰ অপচন আছে আমাৰ টেলিগ্ৰামতো আমাৰ হেৰি আছে গ্ৰুপ আছে তাতো তোমালোকে ডাউট সেকশনত ক'ব পাৰিবা বা নহলে আমাৰ বিদ্যাশ্ৰেণী ইউটিউব চেনেলৰ তাত কমেন্ট সেকশন আছে নহয় ভিডিঅ' বিলাকৰ কমেন্ট সেকশনত তোমালোকৰ কিবা ডাউট থাকিলে দি দিবা আৰু আমি আমাৰ ক্লাছটোত সেই ডাউটখিনি ক্লিয়াৰ কৰিব চাম আৰু 12 নম্বৰ কোৱেশ্চন খিনি কৰাৰ আগতে তোমালোকে কোৱেশ্চন নম্বৰ 12 হলে যোৱাৰ আগতে তোমালোকে পলিনোমিয়েলছ পাইছিলা নহয় ন পলিনোমিয়েলছ বহুপদ সো ইয়াতে তোমালোকে ডিগ্ৰী অফ 2 পলিনোমিয়েলছ পাইছিলা যিবিলাকৰ ডিগ্ৰী 2 হয় সেইবিলাকক তোমালোকে কোৱাড্ৰেটিক পলিনোমিয়েল পাইছিলা মানে তাৰ প্যাটাৰ্নটো এনেকুৱা হয় ax স্কয়াৰ প্লাস bx প্লাস c এটো আমি কোৱাড্ৰেটিক কি কৈছিলো পলিনোমিয়েলছ বুলি কৈছিলো কোৱাড্ৰেটিক পলিনোমিয়েলছ ইয়াতে যদি ইকুৱেল টু 0 কৈ দিয়া ন তেতিয়া আমি এটো কি বুলি কম এটো কোৱাড্ৰেটিক ইকুৱেচন বুলি কয় এটো তেতিয়া কি কয় ইকুৱেল টু 0 হৈ গলে কোৱাড্ৰেটিক ইকুৱেচন তো এনেকুৱা কোৱাড্ৰেটিক ইকুৱেচন থাকিলে তোমালোকে সলভ কৰিবলৈ ধেৰ উপায় আছে ফাৰ্স্ট আছিলে স্প্লিটিং মেথড বা ফেক্টৰাইজেচন মেথড তেনেকৈ তোমালোকে কৰিবা আৰু এটা ইয়াত ফৰ্মুলা এটা পায় x ইকুৱেল টু ইয়াত এটা ফৰ্মুলা আছে -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইস a মানে যেতিয়া তোমালোকে স্প্লিটিং মেথডত ফেক্টৰাইজ কৰাটো পাইছা পলিনোমিয়েলছ বিলাকৰ এতিয়া আমি ইকুৱেল টু 0 লিখিছো মানে আমি এটা পলিনোমিয়েলছ বুলি কোৱা নাই আৰু এটো আমি এতিয়া আমি পঢ়িছো আমি ইয়াত পঢ়িছো কোৱাড্ৰেটিক ইকুৱেচন বুলি যদি কোৱাড্ৰেটিক ইকুৱেচন দিয়া থাকে এনেকুৱা তেতিয়া আমি এই x ৰ যেটো মানে 0 বা 0 বুলিয়ে কোৱা আমি এনেকৈ এটো কোঅৰ্ডিনেট প্লেনত যদি চাও আমি জিৰোজ বিলাক এনেকৈ উলিয়াও ন ইয়াত কিমান বাৰ হেৰি হৈছে বা ৰুটস বুলি কোৱা ন এটো যদি ৰুট বুলি কিয় কয় এডাল x এক্সিস আছিলে এডাল y এক্সিস হয় না আমি যেতিয়া x ৰ কাৰণে সলভ কৰিম তেতিয়া এইবিলাক ৰুটস বুলি কয় আৰু জিৰোজ বুলিও কয় 0 এবিলাকক 0 বুলি কয় কাৰণ আমি আলফা বিটা এনেকৈ পাইছো ইয়াত যদি আমি x ৰ সাপেক্ষে x ৰ আমি সলিউশনৰ কাৰণে যাও তেতিয়া আমি এটো ইউজ কৰিম এটো কয় কোৱাড্ৰেটিক ফৰ্মুলা
কোৱাড্ৰেটিক ফৰ্মুলা বুলি ভাবা দ্বিঘাত সূত্ৰ এটো দ্বিঘাত সমীকৰণ এটো আমি দ্বিঘাত সমীকৰণ লিখি আছো এটো দ্বিঘাত সমীকৰণ আৰু এটো দ্বিঘাত সমীকৰণৰ এটো আমি কি লিখিছো দ্বিঘাত সূত্ৰ quadratic equation or quadratic formula এটো আমি এটা ইয়াত ইউজ কৰিব লাগিব কিছুমান সলভ কৰিবৰ কাৰণে তোমালোকে এটো জানিব লাগিব মানে যেতিয়া আমি স্প্লিটিং মেথড বা যেটো ফেক্টৰাইজেচন মেথড আমি সলভ কৰি আছিলে x আৰু y কাৰণে আমাক যদি এনেকুৱা দিয়া থাকিছিলে twice x minus x plus 1 equal to 0 এই ইকুৱেচনটো আমি সলভ কৰোতে যদি আমি স্প্লিটিং মেথড বা কিবা এনেকুৱা ফেক্টৰাইজেচন মেথড আমি কমন লৈ কৰিব নোৱাৰো তেতিয়া আমি ইয়াত ইউজ কৰিম ইয়াত a equal to কি হ'ব 2 হ'ব a equal to 2 হৈ যাব ইয়াত b equal to -1 আৰু c equal to 1 এটো ইউজ কৰি আমি সলভ কৰিম সো এটা কিছুমান আছে তেনেকুৱা যেবিলাক তোমালোকে নৰমালি সলভ কৰিব নোৱাৰা তেতিয়া তোমালোকে এক কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰিব লাগিব এই কোৱাড্ৰেটিক ফৰ্মুলাটো ইউজ কৰিব লাগিব এটো নোট কৰি লোৱা দেই এটো নোট কৰি লোৱা এটো ইম্পৰ্টেন্ট কোৱাড্ৰেটিক ইকুৱেচন আৰু কোৱাড্ৰেটিক ফৰ্মুলা অকমান আইডিয়াটো দি দিছো এটো আইডিয়াটো জানিব লাগিব আইডিয়াটো থাকিব লাগিব এতিয়া সো আমি কোৱেচন নম্বৰ 12 টো কৰো কোৱেচন নম্বৰ 12 ৰ ফাৰ্স্ট 1 টো কৰো কোৱেচন নম্বৰ 1 ইয়াতে আছে তোমাৰ log of x base 2 plus log of এটা মই সলভ কৰিব দিছে এটো x plus 6 base 2 আছে 2 equal to 4 সো সলভ কৰিব যাওঁতে আমি ইয়াত সব base 2 টো 2 আছে গতিকে 2 ইয়াত x into x plus 6 equal to 4 মানে এটা যদি মই এটো এক্সপোনেন্টলে কনভার্ট কৰি লিখো এটো বেস হ'ব এটো পাওয়ার গতিকে মই এটো এনেকে লিখব x plus 6 আৰু এটো 2 to the power 4 এটো হল x square plus 6x আৰু এটো ইকুয়াল টু 2 to the power 4 মানে 16 তো x square plus 6x আৰু এটো এফালে লৈ আহিলে -16 এতিয়া সো আমি ইয়াত কি কৰিব লাগিব আমি ইয়াত এটো 1 আছে আৰু এটো 16 আছে তোমালে কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰিলে হ'ল নহলে এটো 16 ৰ ফেক্টৰ কি হয় 16 ৰ ফেক্টৰ 2 into 8 কি মান 16 গতিকে 8 ৰ পৰা 8 - 2 কইলা আমি কিমান পাম 6 পাম গতিকে এটো ইউজ কৰিম আমি ইয়াত x square plus 8x minus 2x minus 16 equal to 0 so x plus 8 so I got here -2 to x minus x plus 8 so এতিয়া ইয়াত পালোগে x plus 8 আৰু x minus 2 equal to 0 it is since x plus 8 equal to 0 therefore x equal to -8 yet x minus 2 equal to 0 this implies x equal to 2 ইয়াত সো আমি যেটো আমি সলভ কৰিলো ইয়াত আমি x ৰ ভ্যালু দুটা পালো এটা পজিটিভত পাইছো এটা নেগেটিভত পাইছো এটা সো আমি লগত আগতে পাইছিল আমি ইয়াত কি হয় আমাৰ ইয়াত ভ্যালু ইয়াত লগৰ হেইটো তোমাৰ নেগেটিভত আহিব নোৱাৰে গতিকে আমাৰ এটো একসেপ্টেবল নহয় গতিকে আমি পজিটিভটোই ল'ব লাগিব মানে ইয়াত আমি লগ ইয়াত যদি তুমি মাইনাস লৈ লোৱা মাইনাস বেস তেনেকুৱাটো কোনো নাম্বাৰ তুমি লিখিব নোৱাৰা গতিকে এটো তোমাৰ একসেপ্টেবল নহয় তো এটো নট একসেপ্টেবল মানে আমি x ৰ আমাৰ সলিউশনটো আমি কি পালো x equal to 2 লবাইছা মাইনাসৰটো আমি লব নোৱাৰিম এই মাইনাসটো আমি ইয়াত এটো একসেপ্টেবল নহয় কাৰণ তোমালোকে ইয়াত যদি -8 বহুৱা তেতিয়া তোমালোকে এটো সলভ কৰিবই নোৱাৰিবা আৰু লগৰ ডেফিনেশনটো পাইছিলা লগৰ ভ্যালু বিলাক কি হয় থাকে ফাৰ্ষ্টটো আছিলে নহয় ন লগটো কি হয় এটো ৰিয়েল নাম মানে 0 তকে ডাঙৰে হৈছে আৰু log 0 to 1 তেনেকে কৰিম আমি অকল পজিটিভ ভ্যালুটোহে লম x ৰ ইয়াত কি হ'ব অকল পজিটিভ ভ্যালুটো হ'ব লাষ্টত লিখি দিবা এটো নট একসেপ্টেবল বা গ্ৰহণযোগ্য নহয় লিখিবা গ্ৰহণযোগ্য নহয় আৰু এটো হৈ যাব x equal to আমাৰ হ'বগে 2 কাবাৰ ডাউট আছে নেকি আৰু তোমালোকে ইয়াত কোৱাড্ৰেটিক ফৰ্মুলাটো ইউজ কৰিব পাৰিবা দেই এটো জানি আমি এটো যে পাই গৈছিলো আমি এটো কোৱাড্ৰেটিক ইকুৱেচনটো পাইছিলো যে
এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো ডাইৰেক্টলি তোমালোকে মই x ইকুৱেল লিখি দিছিলো নহয় -b প্লাস মাইনাস b স্কয়ার মাইনাস 4ac ডিভাইডেড বাই টুৱাইস এই ফৰ্মুলাটো ইউজ কৰিব পাৰিবা তো ডাইৰেক্ট কৰিব পাৰি এৰ কৰি তোমালোকে তেনেকৈ দুটা ৰুট পাবা আর গতিকে নেগেটিভটো নহব অকল পজিটিভ গিটা পজিটিভটো হ'ব লিখিলে কাবা ডাউট আছে নেকি স্যার নাই স্যার বুজি পাইছা বুজি পাইছা ইয়েস স্যার ঠিক আছে দিয়া হ'ব দিয়া আজিলে হ'ব দিয়া নেক্সট ক্লাছত বাকি গিটা ডিসকাস কৰিম তোমালোকক কৈ চাবা দুই এটা হ'ব স্যার হ'ব দিয়া আজিলে Thank you, sir. বাই থ্যাংক ইউ স্যার